বিশ্বাস অবিহনে ভাল পোৱা নহয়। যাক বিশ্বাস কৰিব নোৱাৰা তাক কেতিয়াও ভাল পাব নাযাবা। মনত ৰাখিবা, জীয়াই থাকিবলৈ উশাহ আৰু ভাল পাবলৈ বিশ্বাসৰ প্ৰয়োজন। তোমাক কোনোবাই বেয়া ভাবিলে মনত একো নাভাবিবা, কাৰণ এজন মানুহ কেতিয়াও সকলোৰে প্ৰিয় হ'ব নোৱাৰে। তুমি তোমাৰ বিবেকেৰে নিজৰ পথত চলা। যি চিনি পোৱাৰ যোগ্য সি তোমাক নিশ্চয় চিনি পাব, আৰু যি বুজি পোৱাৰ যোগ্য সি নিশ্চয় বুজি পাব। শূন্যৰ তলত শূন্য বহালে যেনেদৰে যোগফল শূন্য হ'ব, সেইদৰে যি তোমাৰ নহয় তাৰ কাৰণে গোটেই পৃথিৱীৰ লগত যুদ্ধ কৰিলেও সি তোমাৰ নহ'ব। তুমি যিমান ধুনীয়া সেইটো তোমাৰ ৰূপ দেখি নহয়, তোমাৰ মন দেখিলেই বুজিব পাৰি। তুমি কিমান শিক্ষিত সেইটো তোমাৰ ডিগ্ৰী দেখি নহয়, তোমাৰ ব্যৱহাৰ দেখিলে বুজিব পাৰি। তুমি কিমান ভাল পোৱা সেইটো উপহাৰ দেখি নহয়, তাৰ প্ৰতি তোমাৰ আচৰণ দেখিলেই বুজিব পাৰি। তুমি যিমানেই ভাল মানুহ নোহোৱা কিয়, কাৰোবাৰ নহয় কাৰোবাৰ কাষত তুমিও হয়তো বেয়া মানুহ। সময় সলনি হ'বলৈও অলপ সময় লাগে, কিন্তু মানুহ সলনি হ'বলৈ সময় নালাগে। যিটো মানুহে সকলোকে সৰল মনেৰে বিশ্বাস কৰে সেই মানুহটোকেই সকলোৱে ঠগে। স্কুল জীৱনৰ বন্ধু কেতিয়াও হেৰুৱাব নিদিবা, কাৰণ সিয়েই একমাত্ৰ বন্ধু যিয়ে তোমাৰ যোগ্যতা বা চেহেৰা দেখি বন্ধুত্ব কৰা নাছিল। কোনোবাই তোমাক যদি অৱহেলা কৰে তেনেহ'লে দুখ তাৰ নহয়, দুখ তোমাৰ, কাৰণ তুমি তাৰ পৰা বেছি আশা কৰি পেলাইছিলা। টকা থাকিলে ভালপোৱা, বন্ধুত্ব, আপোনজন, প্ৰিয়জন সকলোৱে খবৰ ল'ব, আৰু টকা নাথাকিলে খবৰটো দূৰৰে কথা, চিনাকিবোৰেও অচিনাকিৰ ভাও ধৰিব। জীৱনত দুই ধৰণৰ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, ব্যস্ত মানুহ, স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহবোৰে তাৰ নিজৰ ইচ্ছামতে কথা পাতিব, আৰু স্বাৰ্থপৰ মানুহবোৰে তাৰ দৰকাৰত কথা পাতিব। পৃথিৱীত কঠিন কাম হ'ল মানুহক বিশ্বাস কৰা, সহজ কাম হ'ল কাৰোবাক ধোকা দিয়া। যদি একেলগে দুজনক ভাল পাই পেলোৱা তেনেহ'লে দ্বিতীয়জনক বাছি লোৱা, কাৰণ প্ৰথমজনক যদি সঁচাকৈ ভাল পালাহেঁতেন তেনেহ'লে দ্বিতীয়জনৰ প্ৰেমত নপৰিলাহেঁতেন। মানুহৰ বহুত বেছি কাষলৈ যাবলৈ চেষ্টা নকৰিবা, অলপ দূৰত্ব ৰখা উচিত, তেতিয়াহে সম্পৰ্কবোৰ ভালে থাকে। বেছি কাষলৈ গ'লে অধিকাৰ জন্ম হৈ যায়, আৰু তেতিয়া সেইখিনিত খং, অভিমান, ভাল পোৱাৰ আৱেগ গুচি আহে। কিয়নো যিমান কাষলৈ যাবা সিমানেই মায়া বাঢ়ি যাব। যদি তুমি জীৱনত শান্তি বিচৰা তেনেহ'লে নিজৰ কামৰ প্ৰতি মনোযোগ দিয়া, মানুহৰ কথাত নহয়। সলনি হৈ যায় সকলোৱে, কোনোবা সঠিক সময়ত আৰু কোনোবা বেয়া সময়ত। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।